পৃথিৱীৰ 7খন মহাদেশৰ প্ৰতিখন দেশৰে আছে বিভিন্ন বৈশিষ্ট্য। বিভিন্ন দেশ বিভিন্ন কাৰণত সুপৰিচিত। ইয়াৰ মাজত কিছুমান বিষয় বৰ আমোদজনক। কিছুমান দেশ খাদ্যৰ বাবে বিখ্যাত, কিছুমান আকৌ বিশ্ব সুন্দৰীসকলৰ বাবে। কোনোবাখন যদি সুখী তালিকাত আগবাঢ়ি আছে, কোনোবাখন আকৌ বিবাহ বিচ্ছেদৰ বাবে। চাওঁ আহক পৃথিৱীৰ কোনখন দেশ কিহৰ বাবে বিখ্যাত। এই ভিডিঅ'টো এই সিৰিজৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটো যদি আপুনি চোৱা নাই তেন্তে আপুনি আই বটনত ক্লিক কৰি চাব পাৰে। আইচলেণ্ডত বিশ্বৰ সৰ্বাধিক শতাংশ লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে। দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 92% লোকে ইণ্টাৰনেট সেৱাৰ অন্তৰ্ভুক্ত। ভাৰতত বিশ্বৰ সৰ্বাধিক চলচ্চিত্ৰ অৰ্থাৎ চিনেমা নিৰ্মাণ কৰা হয়। 2011 চনত দেশখনত প্ৰায় 1255খন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ বলিউডৰ আছে গোটেই বিশ্বজোৰা পৰিচিতি। কাবাড্ডী খেলৰ উৎপত্তি এই দেশতে বুলি কোৱা হয়। কাবাড্ডী খেলৰ 3টা ৱৰ্ল্ড কাপ ভাৰতেই জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইণ্ডোনেছিয়াত মানুহৰ গড় উচ্চতা বিশ্বত সৰ্বনিম্ন। দেশখনত ল'ৰাৰ উচ্চতা 5 ফুট 2 ইঞ্চি আৰু ছোৱালীৰ উচ্চতা 4 ফুট 10 ইঞ্চি। ইৰাণত বিশ্বৰ সৰ্বাধিক সংখ্যক প্ৰাচীন ৰাজধানী আছে, যাৰ সংখ্যা প্ৰায় 32। ইৰাকত বেবিলন, সুমেৰীয় আৰু মেচোপটেমিয়াৰ দৰে প্ৰাচীন সভ্যতা বিকশিত হৈছিল। কোৱা হয় যে সৰ্বপ্ৰথম লিখনিৰ প্ৰৱৰ্তন এই দেশতে হৈছিল। আয়াৰলেণ্ডে বিশ্বৰ ভিতৰত সৰ্বাধিক ইউৰোভিছন গীত প্ৰতিযোগিতা জয় কৰিছে। দেশখনে 7 বাৰ এই প্ৰতিযোগিতাখন জিকিছে। ইজৰাইলৰ লোকসকলে ছ'চিয়েল মিডিয়াত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি সময় অতিবাহিত কৰে। দেশখনৰ এজন ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত মাহত গড়ে 11 ঘণ্টা 10 মিনিট অতিবাহিত কৰে। ইটালীত বিশ্বৰ সৰ্বাধিক সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, মুঠ 51টা। জামাইকাত বাস কৰে বিশ্বৰ ভিতৰত আটাইতকৈ দ্ৰুততম মানৱ উছেইন বল্ট। জাপানত বিশ্বত সৰ্বাধিক সংখ্যক মিচেলিন 3 ষ্টাৰ ৰেষ্টুৰেণ্ট আছে। ইয়াত মুঠ 31টা মিচেলিন ৰেষ্টুৰেণ্ট আছে। পৃথিৱীৰ নিম্নতম ঠাইখন জৰ্ডানত অৱস্থিত, যি সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 428 মিটাৰ তলত। লগতে দেশখন হৈছে পটাছিয়ামৰ বিশ্বৰ সৰ্ববৃহৎ ৰপ্তানিকৰ্তা। কাজাখস্তানৰ মানুহে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি নিমখ খৰচ কৰে। কেনিয়া পৃথিৱীৰ বৃহত্তম ব্লেক টি উৎপাদনকাৰী দেশ। কুৱেইটৰ টকাৰ মূল্য বিশ্বৰ ভিতৰত সৰ্বাধিক। এক কুৱেইটি দিনাৰ 3.23 আমেৰিকান ডলাৰৰ সমান। লাটভিয়াত বিশ্বত শিক্ষিত লোকৰ হাৰ সৰ্বাধিক। দেশখনৰ সাক্ষৰতাৰ হাৰ 99.9%। লেবাননত জনমূৰি জনসংখ্যা হিচাপত সৰ্বাধিক সংখ্যক শৰণাৰ্থী বসবাস কৰে। দেশখনৰ প্ৰতিজন নাগৰিকৰ বিপৰীতে আছে এজন শৰণাৰ্থী। আনহাতে লেছোথো তুলনামূলকভাৱে নৱীকৰণযোগ্য শক্তিৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বিদ্যুৎ উৎপাদক, যি দেশৰ মুঠ চাহিদাৰ 100% পূৰণ কৰে। ইবোলা ভাইৰাছৰ ফলত লাইবেৰিয়াই প্ৰতি বছৰে বিশ্বৰ সৰ্বাধিক সংখ্যক লোক হেৰুৱায়। য'ত লিবিয়াৰ ৰাস্তাবোৰ চলাচলৰ বাবে পৃথিৱীৰ আটাইতকৈ অসুৰক্ষিত। লিষ্টেনষ্টাইন হৈছে পৃথিৱীৰ একমাত্ৰ দেশ য'ত আপুনি বিচাৰিলে সমগ্ৰ দেশখন $70,000 খৰচ কৰি কেইৰাতিৰ বাবে ভাড়াত ল'ব পাৰে। লিথুনিয়াৰ ৰাজহুৱা ইণ্টাৰনেটৰ গতি বিশ্বত সৰ্বাধিক, যি হৈছে প্ৰায় 16 MB/s। আনহাতে লাক্সেমবাৰ্গত শ্ৰমিকৰ বাৰ্ষিক মজুৰি বিশ্বৰ ভিতৰতে সৰ্বাধিক। দেশৰ এজন শ্ৰমিকৰ বাবে গড় বাৰ্ষিক দৰমহা $7,369। মাদাগাস্কাৰৰ বাণিজ্যিক বেংকসমূহে বিশ্বৰ আটাইতকৈ বেছি সুত লাভ কৰে। মালয়েছিয়াত পৃথিৱীৰ আটাইতকৈ ওখ টুইন টাৱাৰ পেট্ৰোনাছ অৱস্থিত। তাৰ প্ৰতিটো টাৱাৰৰ উচ্চতা 452 মিটাৰ। আনহাতে মালিত মুঠ জনসংখ্যাৰ বাবে খুব কম আৰক্ষী নিয়োজিত আছে, য'ত প্ৰতি 1 লাখ লোকৰ বাবে আছে মাত্ৰ 38 জন আৰক্ষী। মাল্টাত পৃথিৱীৰ আটাইতকৈ বেছি দানশীল লোক আছে। ইফালে মাৰ্শ্বাল দ্বীপ হৈছে পৃথিৱীৰ একমাত্ৰ দ্বীপ যাৰ 98.4% ভূমি পৰৱৰ্তী সময়ত পানীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। মৰিটানিয়াত বিশ্বৰ সৰ্বাধিক শতাংশ মুছলমান আছে। দেশখনৰ জনসংখ্যাৰ 100% ইছলাম ধৰ্মাৱলম্বী। ইফালে মৰিচাছত আছে দক্ষিণ এছিয়াৰ দেশবোৰৰ বাহিৰে শতকৰা হিচাপত সৰ্বাধিক সংখ্যক হিন্দু লোকৰ বসবাস। দেশখনৰ মুঠ জনসংখ্যাৰ 48.5% লোক হিন্দু ধৰ্মত বিশ্বাসী। আনহাতে মেক্সিকোৰ লোকসকলে আটাইতকৈ বেছি পৰিশ্ৰম কৰে। দেশখনত এজন শ্ৰমিকে প্ৰতি বছৰে গড়ে 2,246 ঘণ্টা কাম কৰে।
সমুদ্ৰ উপকূলীয় অঞ্চলৰ ক্ষেত্ৰত মাইক্ৰনেছিয়াত আছে বিশ্বৰ সৰ্ববৃহৎ উপকূলীয় ৰেখা। দেশখনৰ সমগ্ৰ অঞ্চলৰ ভিতৰত 8,760 মিটাৰ জুৰি আছে উপকূলীয় ৰেখা। মালডোভাত আন দেশৰ তুলনাত সৰ্বাধিক সংখ্যক লোক চহৰ অঞ্চলত বাস কৰে। মোনাকো হৈছে বিশ্বৰ আটাইতকৈ ঘনবসতিপূৰ্ণ দেশ। দেশখনত প্ৰতি বৰ্গ কিলোমিটাৰত গড় জনসংখ্যা 19,000 জন। আনহাতে মংগোলিয়া হৈছে বিশ্বৰ আটাইতকৈ কম ঘনবসতিপূৰ্ণ দেশ, য'ত প্ৰতি বৰ্গ কিলোমিটাৰত গড়ে 2 জন লোক আছে। মণ্টেনিগ্ৰোত বিশ্বৰ ভিতৰত ধূমপানৰ হাৰ সৰ্বাধিক। প্ৰাপ্তবয়স্ক এজন লোকে বছৰত গড়ে 4,125টা চিগাৰেট পান কৰে। মৰক্কোত বিশ্বৰ সৰ্বাধিক সংখ্যক কৌচ তৈয়াৰ কৰা হয়। ই উত্তৰ আমেৰিকাৰ এক পৰম্পৰাগত ব্যঞ্জন। আকাৰ আৰু আয়তনৰ ক্ষেত্ৰত ম্যানমাৰত বিশ্বৰ সৰ্ববৃহৎ কিতাপখন আছে। কিতাপখন এটা শিলৰ ওপৰত খোদিত কৰা হৈছে। যদি গোটেই কিতাপখন পৃষ্ঠাত বিভক্ত কৰা হয় তেন্তে কিতাপখন হ'ব 1807 পৃষ্ঠাৰ। নামিবিয়াৰ নাগৰিকসকলৰ মাজত আছে বিশ্বৰ সৰ্বাধিক আৰ্থিক বৈষম্য। নেপালত আছে বিশ্বৰ সৰ্বাধিক সংখ্যক হিন্দু। দেশখনৰ জনসংখ্যাৰ প্ৰায় 81.0% হিন্দু ধৰ্মত বিশ্বাস কৰে। ইফালে নেদাৰলেণ্ডত এজন পুৰুষৰ গড় উচ্চতা বিশ্বত সৰ্বাধিক। দেশখনত এজন পুৰুষৰ গড় উচ্চতা 6 ফুট আৰু এগৰাকী মহিলাৰ উচ্চতা 5 ফুট 7 ইঞ্চিলৈকে। আমোদজনকভাৱে নিউজিলেণ্ডৰ মুঠ জনসংখ্যাতকৈ জনমূৰি ভেড়াৰ সংখ্যা অধিক। দেশৰ প্ৰতিজন ব্যক্তিৰ বাবে আছে 10টাকৈ ভেড়া। নাইজাৰত জন্ম হোৱা শিশুৰ সংখ্যা আৰু যুৱকসকলৰ সংখ্যা বিশ্বত সৰ্বাধিক। দেশৰ বেছিভাগ লোকৰে বয়স প্ৰায় 15 বছৰ। আনহাতে চুবুৰীয়া নাইজেৰিয়াত বিশ্বত HIV ভাইৰাছৰ ফলত সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে। 2014 চনৰ এক প্ৰতিবেদন অনুসৰি 2,10,000 লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে। ইফালে উত্তৰ কোৰিয়া বিশ্বৰ সৰ্বাধিক সামৰিক শক্তি থকা দেশ বুলি ধাৰণা কৰা হয়। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 30% লোক আছে সামৰিক বাহিনীত। আকৌ একে সময়তে নৰৱে স্পষ্টতঃ এখন চমৎকাৰ দেশ, কিয়নো দেশখন গণতান্ত্ৰিক ৰাজ্য ব্যৱস্থা আৰু জীৱন ধাৰণৰ মানদণ্ড তালিকাত আছে শীৰ্ষতম স্থানত। পাকিস্তান হৈছে বিশ্বৰ সৰ্বাধিক হকী বিশ্বকাপ বিজয়ী দেশ। তেওঁলোকে মুঠ 4বাৰ হকীত বিশ্ব জয় কৰিছে। পানামাত আছে বিশ্বৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক জাহাজ, যাৰ মুঠ সংখ্যা হৈছে প্ৰায় 6,323। পাপুৱা নিউগিনিত আছে বিশ্বত সৰ্বাধিক ভাষিক বৈচিত্ৰ্য। দেশখনত প্ৰায় 850টা ভাষা কোৱা হয়। পাৰাগুৱেক পৃথিৱীৰ আটাইতকৈ ইতিবাচক আৰু শান্তিপ্ৰেমী দেশ হিচাপে স্বীকৃতি দিয়া হৈছে। ইফালে পেৰুত বিশ্বৰ সৰ্বাধিক সংখ্যক লেটিন আমেৰিকান বাস কৰে। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় 45% লেটিন আমেৰিকান। ফিলিপাইনছ হৈছে পুল খেলত শ্ৰেষ্ঠত্ব অৰ্জনকাৰী দেশ, যি 3বাৰ খেলখনত চেম্পিয়ন হৈছে। আনহাতে মটৰচাইকেলৰ গতিত পোলেণ্ড হৈছে আটাইতকৈ সঘনাই বিশ্বকাপ বিজয়ী দেশ। দেশখনে এই খেলখনত সৰ্বমুঠ 6বাৰ বিশ্ব চেম্পিয়ন হৈছে। কাটাৰৰ লোকসকলে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কাৰ্বন নিৰ্গত কৰে। দেশখনত প্ৰতি বছৰে প্ৰতিজন ব্যক্তিয়ে গড়ে প্ৰায় 44 টন কাৰ্বন নিৰ্গত কৰে। আনহাতে ৰোমানিয়াত বিশ্বত সৰ্বাধিক সংখ্যক ব্যক্তিগত মালিকানাধীন ঘৰ আছে। দেশখনৰ জনসংখ্যাৰ প্ৰায় 96.4% লোক ব্যক্তিগত ঘৰৰ গৰাকী। ৰাছিয়াত বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ মজুত আছে আৰু ইয়াৰ উপৰি দেশখনে আটাইতকৈ বেছি দবা চেম্পিয়ন জয় কৰিছে। ৰুৱাণ্ডাত আছে বিশ্বত সৰ্বাধিক সংখ্যক মহিলা শ্ৰমিক। দেশখনৰ মুঠ শ্ৰমিকৰ 86% মহিলা। ছান মাৰিনোত জনমূৰি মটৰ বাইকৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। দেশখনত প্ৰতি 1000 লোকৰ বিপৰীতে আছে প্ৰায় 1263খন মটৰ বাইক। ছৌদি আৰবে বিশ্বৰ আন দেশবোৰৰ তুলনাত সামৰিক খণ্ডত সৰ্বাধিক ধন ব্যয় কৰে। চৰকাৰে দেশখনৰ সামৰিক খণ্ডৰ বাবে প্ৰতি বছৰে প্ৰতিজন নাগৰিকৰ বিপৰীতে ব্যয় কৰে $6,900। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই এই ক্ষেত্ৰত খৰচ কৰে মাত্ৰ $1,869। চিয়েৰা লিয়নত লোকসকলৰ গড় আয়ুস বিশ্বত সৰ্বনিম্ন। ইয়াত গড় আয়ুস মাত্ৰ 44.4 বছৰ। ইফালে ছিংগাপুৰত শিশুৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। লগতে বিশ্বৰ সৰ্বনিম্ন অফিচ ব্যৱহাৰকাৰী দেশো এইখন। ইফালে স্লোভাকিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ জনমূৰি গাড়ী নিৰ্মাণকাৰী দেশ, যি প্ৰতি বছৰে গড়ে 6 জন লোকৰ বাবে নিৰ্মাণ কৰে এখনকৈ গাড়ী। য'ত স্লোভেনিয়াত উচ্চ মাধ্যমিক উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। দুৰ্নীতিৰ দেশসমূহৰ তালিকাত সোমালিয়া আছে শীৰ্ষস্থানত। আকৌ দক্ষিণ আফ্ৰিকা হৈছে বিশ্বৰ সৰ্ববৃহৎ প্লেটিনামৰ উৎপাদক। ইফালে ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে দক্ষিণ কোৰিয়া, য'ত প্ৰতি ছেকেণ্ডত গড়ে প্ৰায় 24.7 মেগাৱাট ডাটা ট্ৰান্সফাৰ কৰা হয়। দক্ষিণ চুডানত শিক্ষিত লোকৰ সংখ্যা সৰ্বনিম্ন। দেশখনৰ মুঠ জনসংখ্যাৰ মাত্ৰ 27% শিক্ষিত। স্পেইন হৈছে জলফাইৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদক।
ইফালে শ্ৰীলংকাত আত্মহত্যাৰ হাৰ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। চাৰিনাম হৈছে অৰণ্যভূমিৰে আবৃত এখন দেশ, য'ত 98.3% অঞ্চল অৰণ্য আবৃত। ছুৱাজিলেণ্ডত HIV সংক্ৰমণৰ হাৰ বিশ্বত সৰ্বাধিক। বৰ্তমান দেশৰ মুঠ জনসংখ্যাৰ 28% লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত। একে সময়তে ছুইডেনৰ শ্ৰমিকসকলে ভোগ কৰে সৰ্বাধিক সংখ্যক বন্ধ। মহিলা শ্ৰমিকসকলৰ বাবে প্ৰতি বছৰে 68 সপ্তাহ আৰু পুৰুষ শ্ৰমিকৰ বাবে 18 সপ্তাহ বন্ধ থাকে। বসবাসৰ ক্ষেত্ৰত ছুইজাৰলেণ্ড হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল দেশসমূহৰ ভিতৰত এখন। আনহাতে বসবাসৰ ক্ষেত্ৰত আটাইতকৈ বিপদজনক দেশ হৈছে ছিৰিয়া। ইফালে শিক্ষাৰ্থীৰ গাণিতিক বিষয়ত সফলতাৰ ক্ষেত্ৰত টাইৱান আছে শীৰ্ষস্থানত। তাজিকিস্তানৰ ভূপৃষ্ঠৰ গড় উচ্চতা আন দেশতকৈ অধিক। দেশখনৰ ভূপৃষ্ঠৰ গড় উচ্চতা হৈছে 3196 মিটাৰ। তিমুৰত বিশ্বৰ সৰ্বাধিক সংখ্যক খ্ৰীষ্টিয়ান আছে। দেশখনৰ জনসংখ্যাৰ প্ৰায় 99.4% মানুহ এই ধৰ্ম অনুসৰণ কৰে। টংগা হৈছে বিশ্বৰ সৰ্বাধিক সংখ্যক মৰ্মন জাতিৰ বাসস্থান, যি দেশখনৰ জনসংখ্যাৰ প্ৰায় 60%। টিউনিছিয়াত ব্যক্তিগত মালিকানাধীন বন্দুকৰ সংখ্যা সৰ্বনিম্ন। দেশখনৰ প্ৰতি 100 জন লোকৰ ভিতৰত মাত্ৰ 0.01 জনৰ আছে নিজৰ বন্দুক। তুৰ্কী হৈছে বিশ্বৰ সৰ্ববৃহৎ চাহ পান কৰা দেশ। তুৰ্কীৰ এজন লোকৰ বাবে প্ৰতি বছৰে গড়ে 6.87 কিলোগ্ৰাম চাহপাতৰ প্ৰয়োজন। ইফালে তুৰ্কমেনিস্তানৰ GDP বৃদ্ধিৰ হাৰ সমগ্ৰ বিশ্বতে সৰ্বাধিক। টুবালুত আছে আন দেশৰ তুলনাত সৰ্বনিম্ন সংখ্যক অভিবাসী। দেশখনত মাত্ৰ 148 জন অভিবাসী বাস কৰে। উগাণ্ডাত আছে বৰ্তমান বিশ্বত সৰ্বাধিক সংখ্যক ব্যৱসায়িক উদ্যোগী। দেশখনৰ জনসংখ্যাৰ প্ৰায় 8% নিজা বাণিজ্যিক প্ৰতিষ্ঠান আছে। ইউক্ৰেইন হৈছে ছানফ্লাৱাৰ বীজৰ বিশ্বৰ সৰ্ববৃহৎ উৎপাদক। ইফালে সংযুক্ত আৰৱ আমিৰাতত পুৰুষৰ সংখ্যা বিশ্বৰ আন সকলো দেশতকৈ অধিক। দেশখনত এগৰাকী মহিলাৰ বিপৰীতে আছে 219 জন পুৰুষ। যুক্তৰাজ্যত বিশ্বত সৰ্বাধিক সংখ্যক কিতাপ প্ৰকাশ কৰা হয়। আশ্চৰ্যজনকভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্বৰ আটাইতকৈ বেছি মালিকানাধীন আগ্নেয়াস্ত্ৰ আছে। দেশখনৰ প্ৰতি 100 জন লোকৰ বিপৰীতে আছে 88 জন লোকৰ আগ্নেয়াস্ত্ৰ। লগতে বিশ্বত সৰ্বাধিক সংখ্যক ঘাঁহ কটা যন্ত্ৰৰ দুৰ্ঘটনা হয় এই দেশত। দেশখনত প্ৰতি বছৰে 68 জন লোক মৃত্যু হয় এনে দুৰ্ঘটনাত। উৰুগুৱেৰ এখন ঠাই আছে যি এই দেশৰ একেলগে উত্তৰতম আৰু দক্ষিণতম বিন্দু। উজবেকিস্তান হৈছে বিশ্বৰ সৰ্ববৃহৎ স্থলবেষ্টিত দেশ, য'ত ভানুৱাটু হৈছে প্ৰাকৃতিক দুৰ্যোগত বিশ্বৰ সৰ্ববৃহৎ ভুক্তভোগী। ইফালে ভেটিকান চিটি হৈছে বিশ্বৰ আটাইতকৈ সৰু দেশ আৰু বিশ্বত সৰ্বাধিক সংখ্যক অভিবাসীৰ বসবাস এই দেশতে আছে। ভেনিজুৱেলাত বিশ্বৰ সৰ্বাধিক তেলৰ ভাণ্ডাৰ আছে। বিশ্বৰ সৰ্বনিম্ন মূল্যত গেছ বিক্ৰী কৰে দেশখনে, য'ত প্ৰতি লিটাৰ গেছৰ মূল্য মাত্ৰ 1 চেণ্ট। একে সময়তে ভিয়েটনামত বিশ্বৰ সৰ্ববৃহৎ সামৰিক বাহিনী আছে। দেশখনত থকা ৰিজাৰ্ভ সৈন্যৰ সংখ্যা হৈছে প্ৰায় 50 লাখ। ইয়েমেনত পুৰুষৰ আৰু মহিলাৰ মাজত সৰ্বাধিক বৈষম্য আৰু অসমতা আছে। দেশখনৰ GDP বৃদ্ধিৰ হাৰ বিশ্বৰ ভিতৰত সৰ্বনিম্ন। জাম্বিয়াত ৰাছিডিয়ান জিৰাফৰ উপস্থিতি সৰ্বাধিক। আৰু অৱশেষত জিম্বাবুৱেত আছে বৰ্তমান বিশ্বত সৰ্বাধিক নিবনুৱাৰ হাৰ। দেশখনৰ জনসংখ্যাৰ প্ৰায় 95% এতিয়া নিবনুৱা। বন্ধুসকল, আজিলৈ বিদায় লৈছোঁ। এনেধৰণৰ ভিডিঅ' নিয়মিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। লগতে আপোনাৰ বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। পৰামৰ্শ দিব বিচাৰিলে কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিব। ধন্যবাদ।